হেল্ল' ফ্ৰেণ্ডছ, চ' আপোনালোকক দিব বিচাৰিছোঁ এটা ডাঙৰ আপডেট। মুখ্যমন্ত্ৰী ডাঙৰে নিজে ঘোষণা কৰিছে। চ' এডিআৰিৰ থাৰ্ড গ্ৰেড আৰু ফ'ৰ্থ গ্ৰেডৰ কেতিয়া ডকুমেণ্টছ ভেৰিফিকেশ্যন হ'ব সকলোৱে জনাৰ বাবে ইচ্ছুক হৈ আছে। চ' আপোনালোকক এটা বিগ আপডেট দিব বিচাৰিছোঁ যে কেতিয়া এডিআৰিৰ থাৰ্ড গ্ৰেড আৰু ফ'ৰ্থ গ্ৰেডৰ ডকুমেণ্টছ ভেৰিফিকেশ্যন হ'ব। চ' আপোনালোকে ফ'ৰ্থ গ্ৰেডৰ অৰেল হ'ব, কেইটামান কুৱেশ্যন কৰিব, তাৰপিছত আপোনালোকৰ ডকুমেণ্টছ ভেৰিফিকেশ্যনখিনি চাব, ডকুমেণ্টছখিনি চাব। আৰু প্ৰথমতে আপোনালোকে যোৱাৰ পিছত ডকুমেণ্টছখিনি জমা দিব লাগিব। তাৰপিছত আপোনালোকে ওৱান বাই ওৱান এজন এজনকৈ এটা অফিচত মাতিব আৰু আপোনালোকৰ কিছুমান কুৱেশ্যন সুধিব। চ' আপোনালোকৰ জনাৰ ভিতৰতে আপোনালোকে কি কৰে সেইটো বিষয়ে আৰু আপোনালোকৰ আগত কি কৰিছিল, এতিয়া কি কৰি আছে, এই বিষয়ে ইমান আৰু হাৰ্ড কুৱেশ্যন নুসুধে। চ' আপোনালোকৰ সেইটো ঠাইৰ কিহৰ বাবে বিখ্যাত, এনেকুৱা ধৰণৰ কুৱেশ্যন সুধে। চ' আপোনালোকৰ এডিআৰিৰ ফ'ৰ্থ গ্ৰেডৰ যিটো ডকুমেণ্টছ ভেৰিফিকেশ্যন আৰু যি অৰেল টেষ্ট হ'ব, সেইটো হ'ল আপোনালোকৰ জুন মাহৰ পৰা আৰম্ভ হ'ব। এতিয়ালৈকে মানে ডেট দিয়া নাই, জুন মাহত আৰম্ভ হ'ব বুলি মুখ্যমন্ত্ৰী ডাঙৰীয়াই ঘোষণা কৰিছে। চ' আৰু থাৰ্ড গ্ৰেড এডিআৰি থাৰ্ড গ্ৰেডত যিটো প্ৰথমতে যোৱাৰ পিছত আপোনালোকৰ ডকুমেণ্টছ জমা দিব লাগিব। তাৰপিছত ওৱান বাই ওৱান আপোনালোকৰ কম্পিউটাৰত লৈ বহাব আৰু আপোনালোকৰ এটা ছিট দিব, সেই ছিটটো আপোনালোকে বনাই দিব লাগিব টাইমৰ ভিতৰত। ৱাৰ্ডতো পেৰাগ্ৰাফ লিখিব লাগে, তাৰপিছত পাৱাৰ পইণ্টতো বনাব লাগে আৰু লগতে এক্সেলতো বনাবলৈ দিয়ে। টাইমৰ ভিতৰত আপোনালোকে বনাই দি আহিব লাগে। এইটোৱে হ'ল স্কিল টেষ্ট। চ' আপোনালোকৰ থাৰ্ড গ্ৰেডাৰসকলৰ মানে স্কিল টেষ্ট জুন মাহৰ পৰা আৰম্ভ হ'ব, মুখ্যমন্ত্ৰী ডাঙৰীয়াই ঘোষণা কৰিছে। চ' আপোনালোকক মই মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ ভাষ্যটো শুনাইছোঁ, আহকচোন। চতুৰ্থ বৰ্গৰ পৰীক্ষাৰ বাবে এতিয়া এটা অৰেল টেষ্ট হ'ব। এই অৰেল টেষ্ট আমি জুন মাহত অনুষ্ঠিত কৰিম। লগে লগে এডিআৰিৰ তৃতীয় বৰ্ষৰ পাছ কৰা ছাত্ৰ ছাত্ৰীসকল বা যুৱক যুৱতীসকলৰ বাবে এটা স্কিল টেষ্ট হ'ব। সেই স্কিল টেষ্টটো আমি অহা জুন মাহত আমি আৰম্ভ কৰিম। ফ্ৰেণ্ড, আপোনালোক শুনিলে মুখ্যমন্ত্ৰী ডাঙৰীয়াই কি ক'লে, নিজে কৈছে। চ' জুন মাহৰ পৰা আপোনালোকৰ এডিআৰিৰ যি থাৰ্ড গ্ৰেড আৰু ফ'ৰ্থ গ্ৰেডৰ ডকুমেণ্টছ ভেৰিফিকেশ্যন, লগতে ফ'ৰ্থ গ্ৰেডৰ অৰেল টেষ্ট হ'ব। আৰু যিসকলে থাৰ্ড গ্ৰেড আছে সেইসকলৰ আপোনালোকৰ কি হ'ব, আপোনালোকৰ স্কিল টেষ্ট হ'ব। স্কিল টেষ্টৰ কাৰণে আপোনালোকে কম্পিউটাৰত আপোনালোকে এতিয়াৰ পৰা যিসকলে পাছ কৰিছে, চ' আপোনালোকে কম্পিউটাৰত টাইপিং ষ্টাৰ্ট কৰক। 1 মিনিটত 35 ৱাৰ্ড টাইপ কৰিব লাগিব। তাতে টাইম দিয়া থাকে, টাইমৰ ভিতৰত আপোনালোকে টাইপ কৰিব লাগিব। লগতে এক্সেল আৰু পাৱাৰ পইণ্টতো বনাব লাগে। চ' আপোনালোকে টাইমৰ ভিতৰত কৰিব লাগিব। পেৰাগ্ৰাফ দিয়া থাকে, পেজ এটা দিয়ে, তাৰপিছত আপোনালোকে এই পেজটো পেৰাগ্ৰাফ ছিষ্টেমত লিখিব লাগিব। আপোনালোকে স্পীড নাথাকিলে আপোনালোকে নোৱাৰিব, আৰু টাইমৰ ভিতৰত নকৰিব পাৰিলে আপোনালোকে সকলোৱে গম পাই স্কিল টেষ্টটো ৰিজেক্ট হৈ যাব। আৰু লগতে এডিআৰিৰ ফ'ৰ্থ গ্ৰেডৰ যিসকলে দিম বুলি ভাবিছে, আপোনালোকে সকলোখিনি জানি লওক যে আপোনালোকৰ এইটো ঠাইৰ কাৰণে বিখ্যাত কি আছিল, পুৰণি কি মন্দিৰ বা পুৰণি কিবা আছে যদি সেইটো বিষয়ে জানি লওক। আৰু লগতে আপুনি যি ক'ব, মুঠতে আপুনি যদি কয় মই এইটো জব কৰি আছোঁ, চ' দোকান দি আছোঁ, দোকানৰ বিষয়ে আপোনালোকে সুধিব। যদি কয় নাই মই প্ৰাইভেট জব কৰি আছোঁ, টিচাৰ হয়, চ' টিচাৰৰ বিষয়ে আপুনি যিটো ক'ব সেইটো বিষয়ত সুধিব। আৰু লগতে আপোনালোকে কেন্দ্ৰীয় চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ সকলো ডিপাৰ্টমেণ্টৰ মিনিষ্টাৰৰ নাম জানি যাব। লগতে আপোনালোকৰ জিকেৰ বিষয়ে অলপ মানে চাই যাব, সেইটো কাৰণে আপোনালোকৰ প্ৰফিটেবল হ'ব। থেংক ইউ ফৰ ৱাচিং মাই চেনেল।